মানসিকভাৱে অক্ষম চকুৰে দেখিব নোৱাৰে খোজ কাঢ়িব নোৱাৰে এইলোকৰ কাৰণে আপোনাৰ কি সুবিধা ৰাখিছে চৰকাৰে চাওক আমাৰ ভোটৰ দিনা চৰকাৰৰ ফালৰ পৰা গাড়ীৰ ব্যৱস্থা কৰিছে এইলোকৰ ঘৰৰ পৰা লৈ আহিব আকৌ ঘৰত থৈ আহিব লগতে আমাৰ ভোট কেন্দ্ৰত হুইল চেয়াৰৰ ব্যৱস্থা কৰি দিছে ভাল কৰিছে বেয়া কৰিছে বাইদেউসকল হাত চাপৰি নোৱাৰে দিয়ক এটা ধুনীয়া আৰু বাইদেউ আপোনাৰ কিবা ক'ব লগা আছে নেকি কওক ইহঁততো বাদ দিয়ক আপোনাৰতো কওক বেলেগৰ বদনাম আপুনি ইমান কিয় দায় কৰে আচ্ছা এইয়া নিজৰ কথা কোৱা বাদ দি আপুনি বেলেগক ধৰি পেলাই টানি আছে আপোনাৰ মায়ের বাপৰ বয়স হল 85 কৰিও বেছি তেখেতে ভোট কেনেকে দিব বাইদেউ আপুনি ক'ব পাৰিবনে ৰীনা বাইদেউ হয় আমি ঘৰতে 12 নম্বৰ ফৰ্ম ফিলআপ কৰি ঘৰতে প্ৰদানৰ সুবিধা কৰি দিয়া হৈছে হয় না নহয় তে ইমান ধুনীয়া সুবিধা চৰকাৰে আমাক দিছে আৰু কাৰোবাৰ কিবা ক'ব লগা আছে যদি আপোনালোকে ক'ব পাৰে আছে কাৰোবাৰ কিবা ক'ব লগা কওক হয় নমস্কাৰ মোৰ মালিকৰ জ্বৰ উঠি আছে আচ্ছা পাইছে আপোনাৰ মালিকৰ জ্বৰ উঠি আছে আমাৰতো মেডিকেল ডিপাৰ্টমেন্ট আছে যদি নাই তেতিয়াহ'লে আপুনি এম্বুলেন্সত 108 ফোন কৰক না কি কয় তাত কেইটাৰ উপায় নাই আপোনাৰ মালিকৰ জ্বৰ উঠি আছে বেমাৰ বিছনাবোৰ উঠিব পৰা নাই অহাকালি ভোট আপোনাৰ মালিকে কেনেকে ভোট দিব তাৰ কিবা সুব্যৱস্থা আছে না নাই এতিয়া আপুনি ক'ব লাগিছিল এতিয়া আপোনাৰ মালিকৰ জ্বৰ হ'লে তো ডক্টৰৰ তাতে ল'ব লাগিব হয় না নহয় গতিকে আপোনাৰ প্ৰশ্নটো ক'ব খুজিছিলে ঠিকই তথাপি ধন্যবাদ সাহস কৰি যাইছে আপুনি কোনো কথা নিচিনা তাৰ কাৰণে আপোনাক ধন্যবাদ হয় না নহয় যে কাৰোবাৰ যদি বেমাৰত পৰি বিচনাত পৰি আছে উঠিব পৰা নাই কিন্তু ইতিমধ্যে ভোট আহি পাইছে এই মানুহজন কেনেকে ভোট দিব তাৰ কাৰণে চৰকাৰে সুব্যৱস্থা কৰিছে আমাৰ ভোট কেন্দ্ৰ আনা নিয়াৰ ব্যৱস্থা কৰিছে আৰু যদি একেবাৰে লৰচৰ কৰিব নোৱাৰে ভোট কেন্দ্ৰত হুইল চেয়াৰৰ ব্যৱস্থা কৰি দিছে ইয়াত কৰি আৰু ভাল সুবিধা লাগে নেকি আপোনালোকৰ তো সন্মানীয় ৰাইজ আজিৰ সভাৰ পৰা হেকে আৰু কোনোবা ব্যক্তি কিবা ক'ব লগা আছে নেকি আপোনালোকে ক'ব পাৰে কি হৈছে বাইদেউ কি আছে আপোনালোকৰ ক'ব লগা আছে কিবা সাহস কৰক আপোনালোকে হয় কওক হয় চাকৰিয়াল বিলাকে যিবিলাকতে ইলেকশ্যন ডিউটি পৰিছে তাহাঁতৰতো পৰিছে এওঁলোকে আপোনাৰ আমাৰ য'ত ডিউটি পৰিছে পোষ্টেল বুথ বুলি কয় এওঁলোকে পোষ্টেল বুথ আপোনাৰ দিব আৰু যিসকল ব্যক্তিৰ আপোনাৰ ধৰক ডিউটি পৰা নাই গাঁৱতে আছে এইসকলে আমাৰ জেনেৰেল মানুহে যেনেকে ভোট দিয়ে যেনেকৈ আমি ভোট দিবলৈ হ'লে আই কাৰ্ড লাগিব চাকৰিয়ালবিলাকৰ আই কাৰ্ড লাগিব নথবা আপোনাৰ আধাৰ কাৰ্ড আছে চবৰে আৰু যদি সিটোও নাই পান কাৰ্ড আছে আৰু যদি সিটোও নাই তেতিয়াহ'লে এওঁলোকৰ কিছুমানৰ আয়ুষ্মান কাৰ্ড আছে আৰু বাকীবিলাকৰতো নিচিনা আমাৰ ৰেচন কাৰ্ড নাই চাকৰিয়ালবিলাকৰ হয়নে নহয় বা আপোনাৰ জব কাৰ্ড নাই গতিকে এওঁলোকৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু নিজৰ আইডেন্টি কাৰ্ড যিটো আছে তাৰে যিকোনো এটা লৈ গ'লে ভোট কেন্দ্ৰত ভোট দিব পাৰিব এই চাওক ৰাইজৰ পৰা সৰু সৰু প্ৰশ্ন এইবিলাক আমাৰ ভিতৰত থাকিলে আমাৰ সিদিনা আমি বিপদত পৰি যাম গতিকে এনেকুৱা প্ৰশ্ন আহিব লাগে যিজনে প্ৰশ্ন কৰিলে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু যদি কাৰোবাৰ আছে ক'ব পাৰে কি আছে কওক আপোনালোকে নমস্কাৰ নমস্কাৰ কিবা চিনি কওক মানে মোক চাৰলৈ পইচা দি হৈছে দিয়কচোন আজি এতিয়া আহা কাৰণে আৰু এতিয়া পইচা দিম কৈছে আপুনি ইন্টাৰেষ্ট খায় নেকি খুদ খায় নেকি আপুনি ৰাতিপুৱা পইচা দিব আহিছে নহয় ছাৰ ছাগলী বেচিছে নেকি আপুনি নহয় ছাৰ কাপোৰ বেচিছে নেকি নহয় ছাৰ ল'ৰা ছোৱালী টিউচনৰ পইচা ল'ব আহিছিল নেকি কিহৰ পইচা ল'ব আহিছিলে পইচা দিব বুলি পইচা দিব মানুহটো কৈছে ছাৰ ভোট দিলে পইচা পাই আজি কাৰণে কথাটো এইটোৱে নহ'লে কিয় ভোট দিম কি বাৰ ভোট দিম আমাক সুধাই নাই ছাৰ
আছে আছে পইচা লাগে আপোনালোকৰ কাপোৰ নিবা লাগে চাই আছো এই গোলাঘাট দোকানত গোলাঘাট দোকানত স্যার পইচা লাগে তাৰমানে আপোনালোকৰ মোৰ পকেটৰ ফালে চাই আছে পইচা আনছো না আনিছো বহুত পইচা আনিছো আপোনালোকৰ ভোটৰ বিনিময়ত পইচা লাগে আগে সন্মুখতে হওক আপোনালোকে ভালে তো ইয়াতে হওক আৰু মুখত দিয়া মুখামুখি হওক তেতিয়া মৰমটো বাঢ়িব পইচা বেছিকে পাব জীৱিকা হকি আহক ইফালে গাঁও প্ৰধান বাইদেউ এই মাজত সোমাওক আপোনালোকে এওঁলোকে বহুত পইচা দিব আৰু পইচা লৈ যাব নোৱাৰিব সিকিউৰিটি দি ঘৰত দি আহিব লাগিব পুলিচে দি গতিকে মাজৰ হাত দুখন বান্ধক মাজৰ হাত দুখন পইচা লৈ যাব তেওঁ সন্মানীয় ৰাইজ আপোনালোকে কথাটো মন কৰিব আমি আমাৰ গণতন্ত্ৰ অধিকাৰ সাব্যস্ত কৰিব লাগে আমি যেতিয়া স্কুল কলেজত পঢ়িছিলো প্ৰত্যেক দিন আমি স্কুলত গৈছিলো না কি কয় আপোনালোকে সদায় স্কুলত গৈছিল নে নাই কলেজত গৈছিল নে নাই আমাৰ দেউতাৰ বিয়াৰ দিন কি বাইটিৰ বিয়াৰ দিন স্কুলত গৈছিলো নাকি গৰম পূজা আছিল সেইদিনা স্কুলত গৈছিলো নাকি নাই যোৱা নাই যেদিনা আমাৰ সকাম আছিলে আমাৰ ঘৰত কিবা পৰ্ব আছিলে সেইদিনা আমি স্কুল ক্ষতি কৰিছো কলেজ ক্ষতি কৰিছো আমাৰ মাষ্টৰজনে কি কৰিছে যে আজি বোলে ফুলেশ্বৰী স্কুলত অহা নাই কাৰ্ড চিন দিছে ৰঙা চিয়াহী দি হয় না নহয় তাৰমানে আমি উপস্থিত হোৱা নাই ঠিক এনেকুৱা ধৰণে প্ৰতি 5 বছৰৰ মূৰে মূৰে আমাৰ ইলেকশ্যন আহে ভোট আহে আমি যে এই ভাৰতবৰ্ষ এই অসম দেশৰ